যিসকলে এতিয়াও ফিফ্থ কাউন্সেলিঙৰ কাৰণে ৱেইট কৰি আছে, যিসকলে ছিট ফ্ৰিজ কৰি থৈছে, আপগ্ৰেডৰ কাৰণে পেয়াৰ দি থৈছে, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ পলিটেকনিকৰ পৰা আহিছে, অৰ্থাৎ DTE ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ তৰফৰ পৰা এখন নটিফিকেশ্যন উলিয়াই দিছে। সেই নটিফিকেশ্যনখনত কি আছে মই সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ফ'ৰ্থ কাউন্সেলিঙৰ প্ৰথম কথাটো কৈ দিওঁ, ফ'ৰ্থ কাউন্সেলিঙৰ কালি ৰিজাল্ট দিলে। এতিয়া ফ'ৰ্থ কাউন্সেলিঙৰ নেক্সট ষ্টেপকেইটা কি ফিফ্থ কাউন্সেলিং কেতিয়া আহিব, স্পট এডমিশ্যনটো মেইন খবৰ হিচাপে এতিয়া পৰিগণিত হৈছে। সকলোৱে যিটো স্পট এডমিশ্যনৰ কাৰণে ৰৈ আছে, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেওঁলোকেও স্পট এডমিশ্যনত গৈ এডমিশ্যন ল'ব পাৰিব। গতিকে এইখন নটিফিকেশ্যন আহিছে, সেই নটিফিকেশ্যনখন মই দেখুৱাৰ আগতে এটা টাইম লাইনটো মই দেখুৱাই দিছোঁ, যিখন ৰিভাইজ টাইম লাইন আহিছিলে। এতিয়া আৰু এখন ৰিভাইজ টাইম লাইন আহিব, তাৰ আগত মই পুৰণাখন আপোনালোকক দেখুৱাই দিছোঁ, সেইখনত কি আছিলে। এই ৰিভাইজ টাইম লাইনৰ মতে এতিয়া গোটেইখিনি হৈ গৈ আছে। ৰিভাইজ টাইম লাইনখনৰ মতে আপোনালোকৰ যিটো ফিফ্থ কাউন্সেলিঙৰ ডেট আছিল 3 ছেপ্টেম্বৰ, এডমিশ্যনৰ কাৰণে সময় দিছিলে 4 পৰা 6 ছেপ্টেম্বৰ আৰু এক্সেপ্টেঞ্চৰ কাৰণে 3 পৰা 5 ছেপ্টেম্বৰ। স্পট কাউন্সেলিং 11, 12, 13 ছেপ্টেম্বৰ। এতিয়া কথাটো হৈছে নটিফিকেশ্যন এখন আহিছে, সেইখনৰ মতে ফিফ্থ কাউন্সেলিং নাহে। কিয়নো পলিটেকনিকত ছিট ভেকেঞ্চি বৰ্তমান কমি গ'ল। ফ'ৰ্থ কাউন্সেলিঙৰ কালি ৰিজাল্ট দিয়াৰ লগে লগে ছিট ভেকেঞ্চি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। সেয়েহে এতিয়া ফ'ৰ্থ কাউন্সেলিঙৰ পাছত ফিফ্থ কাউন্সেলিং নাহে, এতিয়া ডাইৰেক্ট স্পট এডমিশ্যন আহিব। এতিয়া স্পট এডমিশ্যনৰ এখন নতুন নটিফিকেশ্যন আহিব, নতুন ৰিভাইজ টাইম লাইন এখন আহিব। যিসকলে ইয়াত লিখা আছে, যিসকলে ফ্ৰিজ কৰি থৈছিলে ছিটটো, তেওঁলোকে অতি সোনকালে ইনষ্টিটিউশ্যনলৈ গৈ তেওঁলোকৰ ডকুমেণ্টছখিনি ফাইনেল ছাবমিট কৰি এডমিশ্যনটো লওক, নহ'লে তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া ফ্ৰিজ কৰি থোৱা প্ৰক্ৰিয়াটো কেঞ্চেল হৈ যাব, তেওঁলোকে কোনো ধৰণৰ এডমিশ্যন নাপাব। কিয়নো ফিফ্থ কাউন্সেলিং, বাৰে বাৰে কৈছোঁ, ফিফ্থ কাউন্সেলিং নাহে। কেণ্ডিডেটসকলে যিসকলে ফ্ৰিজ কৰিছিলে, আপগ্ৰেড কৰিছিলে ছিটটো আৰু এতিয়া ৰৈ আছে যে ফিফ্থ কাউন্সেলিঙত কেনেবাকৈ আপগ্ৰেডেড পাওঁ নেকি, তেওঁলোকৰ কাৰণে এইটো বেয়া খবৰ যে আপগ্ৰেডেডো নহ'ব আৰু তেওঁলোকৰ ফ্ৰিজ কৰা ছিটটো তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এতিয়া ফিফ্থ কাউন্সেলিং নাহে, স্পট এডমিশ্যন হ'ব। 11, 12, 13 ছেপ্টেম্বৰ স্পট এডমিশ্যনৰ কাৰণে ডেট আছিলে, কিন্তু সেইটো বৰ্তমান সলনি হ'ব। এতিয়া ফ'ৰ্থ কাউন্সেলিঙৰ এডমিশ্যনটো হৈ যোৱাৰ পাছতেই, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছতেই স্পট এডমিশ্যন হ'ব। অৰ্থাৎ স্পট এডমিশ্যনৰ কামটো আগুৱাই আহিব। হয়তো ছেপ্টেম্বৰৰ 3 তাৰিখমানৰ পৰা যিটো স্পট এডমিশ্যন, সেই স্পট এডমিশ্যন আৰম্ভ হ'ব। যিসকলে ছিট পোৱা নাই তেওঁলোকে স্পট এডমিশ্যনত যাব, গৈ আপোনালোকে তাতো ৰেজিষ্টাৰ কৰি আপোনালোকে ছিট ল'ব পাৰিব। নহ'লে আপোনালোকে যদি ৰেজিষ্টাৰ কৰিছে তেতিয়াও আপোনালোকে ছিট নাপালেও গৈ আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব। তাৰ আগত যিখন ভেকেঞ্চি লিষ্ট, ফ'ৰ্থ কাউন্সেলিঙৰ পাছত যিখন ভেকেঞ্চি লিষ্ট আহিব, সেই ভেকেঞ্চি লিষ্টখন ওলোৱাৰ পাছত আপোনালোকে অনুমান কৰি ল'ব আপোনালোকে ছিট পাবনে নাপায়, আপোনালোকৰ ৰেংক মতে আপোনালোকে ছিট পাবনে নাপায়। এইখনো অতি সোনকালে আহিব। এই এডমিশ্যন প্ৰক্ৰিয়াটো, ফ'ৰ্থ ৰাউণ্ডৰ এডমিশ্যন প্ৰক্ৰিয়াটো হৈ যোৱাৰ দুদিন পাছতেই যিখন ভেকেঞ্চি লিষ্ট সেইখন আহিব বুলি DTE তৰফৰ পৰা জনাইছে খবৰ কৰা মতে। সেয়েহে আপোনালোকে যিসকলে ফ'ৰ্থ কাউন্সেলিঙলৈকে ছিটটো ফ্ৰিজ কৰি ৰাখিছে, আপগ্ৰেড কৰি থৈছিলে ছিট পোৱাৰ পাছতো, তেওঁলোকে অতি সোনকালে যাওক, গৈ আপোনালোকে ইনষ্টিটিউশ্যনত গৈ ফাইনেল এডমিশ্যনটো লওক গৈ। আৰু অতি সোনকালে যিটো স্পট ৰাউণ্ড, সেই স্পট ৰাউণ্ডটো মুকলি কৰি দিব। সকলো কলেজৰ কাৰণে স্পট ৰাউণ্ড নহয়, স্পট এডমিশ্যন সকলো কলেজতে নহয়। যিখিনি পলিটেকনিকত ছিট ভেকেঞ্চি থাকিয়ে গৈ যাব ফ'ৰ্থ ৰাউণ্ডৰ পাছত, সেইখিনি ইনষ্টিটিউটত যিটো স্পট এডমিশ্যন, সেই স্পট এডমিশ্যন হ'ব। গতিকে যদি ইনফৰ্মেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে আন দহজনেও জানে। ভিডিঅ'টো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।